ৰাজ্যৰ বৰঘৰ মহানগৰত নাই অসমীয়াৰ নিৰাপত্তা। দলবদ্ধ মিয়াৰ আক্ৰমণত মৃত্যু হ'ল অসমীয়া যুৱক। চটফটাই কৰুণ মৃত্যুক সাৱটিলে অসমীয়া যুৱকে। ঘটনাক লৈ চাঞ্চল্য মহানগৰত। হয়, চৰ চাপৰি নহয়, এবাৰ মিয়াৰ উৎপাত মহানগৰত। মিয়াৰ আক্ৰমণত কৰুণ মৃত্যুক সাৱটিলে এই যুৱকজনৰ নাম হৈছে হৰেশ্বৰ ডেকা। ভাৰতীয় ডাক সেৱাৰ এগৰাকী অস্থায়ী কৰ্মচাৰী আৰু অতি কষ্টৰে মাতৃ পত্নী আৰু 2 সন্তানৰ সৈতে মহানগৰৰ ভাড়াঘৰত কোনোমতে চলাই আছিল পৰিয়াল। পাছত ড্ৰাগছ আসক্ত একাংশ মিয়াৰ আক্ৰমণত কৰুণ মৃত্যুক সাৱটি লয় হৰেশ্বৰ ডেকাই। খবৰ অনুসৰি দেওবাৰে এগৰাকী বন্ধুৱে হৰেশ্বৰ ডেকাক লৈ গৈছিল শান্তিপুৰস্থিত কিন্নৰৰ ঘৰলৈ। পাছে পূৰ্বৰ পৰা সোমাই থকা মিয়াৰ এটা দলে একেটা সময়তে ওলাই আহে বাহিৰলৈ আৰু সেই সময়তে সামান্য পৰিমাণে তৰ্ক বিতৰ্কত লিপ্ত হয় হৰেশ্বৰ ডেকা আৰু মিয়াৰ দলটোৰ মাজত। আৰু এই তৰ্ক বিতৰ্কৰ আলম লৈ মিয়াৰ দলটোৱে জঁপিয়াই পৰে হৰেশ্বৰৰ ওপৰত আৰু অতি গুৰুতৰ অৱস্থাত হৰেশ্বৰ ডেকাক পেলাই থৈ যায় ভূতনাথত। নিশা হৰেশ্বৰ ডেকাক উদ্ধাৰ কৰি ততাতয়াকৈ GMCHলৈ নিয়া হয় যদিও চিকিৎসালয়ত মৃত্যু হয় হৰেশ্বৰ ডেকা। এই ঘটনাৰ পাছতেই মিয়াৰ দলটোক আটক কৰিছে আৰক্ষীয়ে। ইতিমধ্যে আক্ৰমণকাৰী দলটোৰ 3 সদস্য আনোৱাৰ, ৰাজা ওৰফে আবিৰ খান আৰু মনোৱাৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইফালে মুখ্য অভিযুক্ত আনোৱাৰৰ ভাতৃ চানোৱাৰ বৰ্তমানো পলাতক। যে এই মদৰ যিটো মানে মদৰ হওক ড্ৰাগছৰ যিটো সন্ত্ৰাস, এই মানে মেইন মজিয়াত যিটো মানে উৎপাত হৈ আছে। আজি আমি ক'ব গ'লে ভাড়াত আছো, কিন্তু আজি আমি ইয়াতেই জন্ম গ্ৰহণ কৰি পেলাই আমাৰ ইয়াতেই আমি ডাঙৰ হৈছো। আমি আচলতে ক'ব গ'লে আমি লোকেলে হয় ইয়াৰে, কিন্তু আজি মোৰ দাদাক যেনেকে মাৰি পেলাইছে, কালি হয়তো আৰু কোনোবা তেনেকে ওলাব, কালি আৰু কাৰোবাৰ জীৱন যাব। গতিকে এই যিটো মানে আসক্ত কৰি থোৱা জাগাখিনি, এই যিটো হিজিৰাৰ মানে উৎপাত মানে তাণ্ডৱ হৈ আছে, এইটো সম্পূৰ্ণ মানে আপোনালোকে মানে ভাঙি পেলাব লাগে বা হিজিৰা বিলাকৰ ওপৰতো পুৰা একদম তদন্ত কৰিব লাগে। যে আপুনি 10 টকা এটা নিদিলে যে গলত ধৰিবলৈ আপোনালোকে যে খেদি আহে, এই বস্তুটো কিয় এনেকুৱা পৰিৱেশ কৰি ৰাখিছে। গতিকে লগতে এইটো বিচাৰো যে এই যিকেইটা ল'ৰাই মোৰ দাদাক মাৰি পেলালে, জীৱনটো শেষ কৰি পেলালে, মোৰ ঘৰখন অন্ধকাৰলৈ ঠেলি পেলালে, তেওঁলোকৰ পৰা মই এটা মানে এইটো কৰিছো যে সোনকালে তেওঁলোকক বিচাৰি পেলাই শাস্তি দিয়ক। আৰু চৰকাৰলৈ এটা অনুৰোধ জনাইছো, মোৰ বৌজনীলে যদি কিবা এটা যদি তেওঁলোকে এটা ব্যৱস্থা এটা কৰি দিব পাৰে, যে মানে ঘৰখন পোহপাল দি পেলাই ছোৱালী দুটাৰ জীৱন গঢ়িব পাৰে, সেইটোৱে চৰকাৰলৈ মই অনুৰোধ জনাইছো। তেওঁ আচলতে ডিউটি আপোনাৰ এই মেঘদূত ভৱনত কৰে। তেওঁ যেনিবা পাৰ্মানেণ্ট পোষ্টত নহয়। তেওঁ মানে ৰাতি কেতিয়াবা আহোঁতে ৰাতি 1:30টাও বাজে, কেতিয়াবা 1টাও বাজে, কেতিয়াবা 12টাও বাজে। গতিকে আমি তেনেকে টেনশ্যন নলওঁ, কাৰণ আজি সি ইমান বছৰৰ পৰা তাতে কৰি আছে, আহিবই ৰাতি, আমি তেনেকে ভাবিছো। তাৰে পিছত আপোনাৰ কি হৈছে, তাৰ লগত আৰু এজন ল'ৰা আহিছে, ল'ৰাৰ লগত আৰু এজন আছিলে। কি কয় তেওঁৰ নামটো আচলতে মই নাজানো। মই তেওঁক কালি থানাত মানে লগ পালো। তেওঁ মানে কি কিবা মানে গ্ৰহগতি বেয়া, তেওঁ মানে হিজিৰাৰ পৰা কিবা এনেকে এটা হেৰি কৰিব বিচাৰে আৰু গুৰুমাক লগ কৰিব যাওঁ বুলি তেওঁলোকে গৈছিলে। যাওঁতে এতিয়া তেখেতে কোৱা ভাষ্যমতে ইহঁতে মানে তাতে মানে পুৰা ল'ৰাবিলাকে, যিহেতুকে মদ নহয় এইটো ড্ৰাগছেই হ'ব, ড্ৰাগছ খালেহে মানুহ ইমান মানে এটা মানে ক'ব নোৱাৰা হৈ যায়। তো তেনেকে মানে সিহঁতে সিফালৰ পৰা 4-5 জনে নামি আহিছিলে, ইহঁতে ইফালৰ পৰা 2 জনে উঠি গৈছে। যোৱাৰ লগে লগে তাতে তাৰমানে এনেকে কোৱা কৈ হ'ল, কিবা বেয়া ভাষাৰে মাতিলে। মাতোতে মোৰ দাদাই জানে ক'লে, ঐ ইয়াতে বেয়া ভাষা মাতিছ বুলি, এনেকে কিবা এটা লৈ, ইয়াতে ইমান বেয়া ভাষা মাতিছ, আমি ইয়াৰে লোকেল হয়, তহঁতে ইয়াতে আমাৰ ওচৰতে বেয়া ভাষা মাতিবি, এনেকে মানে মোৰ দাদাই মানে কোৱা বুলি এই বস্তুটো গম পাইছো। পাওঁতে তাৰমানে তেতিয়া সিহঁতে তাৰমানে কি 2টাকে মাৰিবলৈ খেদিছে। সেইটোতে সেই লগত থকা ল'ৰাটো কি কৰিলে, মানে চিটুৱেশ্যন চাই পেলাই সি মানে চাইড হৈ পলাই গুচি গ'ল। যাওঁতে ইয়াক মানে অকলে পাই পেলাই ইয়াক মাৰি পেলালে আৰু। গতিকে আপোনালোকে এইখিনি ৰাইজৰ পৰাও সহায় কৰক, চৰকাৰৰ পৰাও মোক সহায় লাগে। মই এইটোৱেই বিচাৰোঁ, খালি মোৰ ল'ৰা ছোৱালীকেইটা ন্যায় লাগে, মোৰ ৰাইজৰ পৰাও ন্যায় লাগে, চৰকাৰৰ পৰাও মোৰ ন্যায় লাগে।
ল'ৰা ছোৱালীকেইটাক কিবা এটা যেন ব্যৱস্থা কৰি দিব পাৰে সেই ডাকচৰ ঘাটিটো সোনকালে ভাঙিব লাগে আৰু সোনকালে ভাঙে আজি মোৰ ল'ৰাক মাৰিছে কালি এটা আৰু বেলেগক মাৰিব গতিকে সোনকালে ব্যৱস্থা কৰিব লাগে সমাজ ব্যৱস্থা গোটেই একদম উঠাই দিব লাগে আৰু মদ হওক ভাং হওক গাঁজা হওক চব ভাঙি উঠাই দিব লাগে হাইদৰ আলী আৰু হাফিজুল ৰহমানৰ ৰিপৰ্ট অসম লাইভ 24